নমস্তে। আজি মই ভিডিঅ'টো আমাৰ আসামৰ সবচে বিখ্যাত ছিংগাৰ আছিলে জুবিন গাৰ্গ। তেওঁ ৰিচেণ্টলি এটা ট্ৰেজিক ইনচিডেণ্টত ডেথ হৈছে আৰু সেই শোকৰ পৰিৱেশ আমাৰ আছে আৰু সেইকাৰণে আমাৰ অসমত এটা বহুত বেছি দুখৰ আৰু শোকৰ পৰিৱেশ যোৱা 5-6 দিনৰ পৰা আছিলে। আজি আমি যে তেওঁ ইমান এটা শক্তিশালী প্ৰভাৱশালী ব্যক্তি কেনেকৈ হ'ল বা তেওঁৰ শুৱনিখনত কি এনেকুৱা পাৱাৰফুল কম্বিনেশ্যন দেখা গৈছে যাৰ কাৰণে তেওঁ আজি গোটেই বিশ্ববিখ্যাত হ'ব পাৰিলে, তাৰ বিষয়ে এনেই আলোচনা এজ এন এষ্ট্ৰলজাৰ তেওঁৰ এই শুৱনিখন দেখি সঁচাকৈ আচৰিত পাইছোঁ। কাৰণ মোৰ ওচৰত আগতে ইয়াৰ কোনো ডিটেইলছ নাছিলে, বাট ৰিচেণ্টলি কিছুমান সামাজিক মাধ্যমত তেওঁৰ শুৱনিখনৰ ডিটেইলছবিলাক দেখা গৈছে আৰু দেখি পেলাই মই সঁচাকৈ আচৰিত হৈছোঁ। কাৰণ এনেকুৱা পাৱাৰফুল আৰু প্ৰভাৱশালী শুৱনি চাগে মই আজিলৈকে নিজৰ জীৱনত দেখা পোৱা নাই। আগতো যিবিলাক মিনিষ্টাৰ ধৰি লওক ইন্দিৰা গান্ধী পৰা আদি কৰি যিমানো মিনিষ্টাৰ হৈ গৈছে, মোদীৰ পৰা আদি কৰি, তেওঁলোকৰ শুৱনিখনতকৈ এখন শুৱনি বহুত বেছি প্ৰভাৱশালী দেখা গৈছে। সবচে প্ৰথমে যদি মই তেওঁৰ শুৱনিখনৰ আলোচনা কৰোঁ, তেওঁৰ শুৱনিখনৰ লগ্নতে মংগল বহি আছে আৰু তেওঁৰ শুৱনিখন হৈছে একুৱাৰিয়াছ লগ্ন, যোনটো কুম্ভ লগ্ন বুলি কয় অসমীয়াত। কুম্ভ লগ্ন শুৱনি হয় আৰু কুম্ভ লগ্ন শুৱনিবিলাক থকা ব্যক্তিবিলাক সঁচাকৈ বহুত বেছি সাহসী দেখা যায়। কাৰণ তেওঁ লগ্নাধিপতি শনি হয় আৰু তাৰপিছত তৃতীয় স্থানৰ অধিপতি হয় মংগল, আৰু তৃতীয় স্থানৰ অধিপতিয়ে কয় যে আমাৰ সাহস কিমান, আমাৰ বল শক্তি কিমান। সেই তেনেদৰে তেওঁৰ তৃতীয় স্থানৰ অধিপতি আহি পেলাই লগ্নত বহাৰ কাৰণে তেওঁ আটাইতকৈ বেছি সাহসী দেখা গৈছিলে আৰু তেওঁ কোনো কথা ক'বলৈ কাকো ভয়ো নকৰে আৰু যিটো কয় তাকে ষ্ট্ৰেইট ফৰৱাৰ্ডলি তেওঁ চব কথা কয়। তাৰপিছত তেওঁ যদি আমি চাওঁ ছেকেণ্ড হাউচটো যোনটো আমাৰ কোৱা মেলা গোৱা আদি কৰি চবকে ৰুল কৰে, তো কণ্ঠটো আমাৰ ৰুল কৰে ছেকেণ্ড হাউচটো যদি আমি চাওঁ তেতিয়া আমি দেখিম যে তেওঁৰ দ্বিতীয় স্থানৰ অধিপতি হৈছে বৃহস্পতি, আৰু বৃহস্পতি আহি পেলাই তেওঁ দশম স্থানত বহি আছে। তো প্ৰফেশ্যনটো তেওঁ ৰিয়েলি কোৱা মেলা বা গোৱা তাৰ লগতে ৰিলেটেড থাকিব। আৰু লগতে দশম স্থানত বহিছে, লগতে তেওঁৰ বৃহস্পতিৰ লগত গোটেই তিনিটা শুভ গ্ৰহৰ সন্মিলন দেখা গৈছে, যে বৃহস্পতিৰ লগত শুক্ৰ আছে, বুধো আছে আৰু চন্দ্ৰ আছে। তো এইটো এটা আটাইতকৈ বেছি প্ৰভাৱশালী বৃহস্পতি বনিছে, বহুত বেছি শক্তিশালী বৃহস্পতি হয় আৰু শুভ গ্ৰহ তিনিটাৰ লগত আৰু তেওঁ মংগলৰ ৰাশিত বহি আছে। তো এইটো একো এটা অশুভ দেখা নাযায়, কাৰণ বৃহস্পতি বহুত বেছি প্ৰভাৱশালী শক্তিশালী দেখা গৈছে শুৱনিখনত। তাৰপিছত বৃহস্পতিৰ লগতে তেওঁৰ বেলেগ বেলেগ যোগো ইয়াত বনা দেখা গৈছে। তেওঁ বহুত বেছি বেলেগ বেলেগ ধৰণৰ ৰাজযোগো তেওঁ শুৱনিখনত বনিছে। এইখিনি বিষয়ে পাছতকৈ আলোচনা কৰিম। তাৰপিছত তেওঁ যদি আমি চাওঁ যে বৃহস্পতিৰ লগতে তেওঁৰ শুৱনিখনৰ গোটেই কেন্দ্ৰ অধিপতি গ্ৰহকেইটা কেন্দ্ৰতে আছে। যেনেকৈ হৈ গ'ল আপোনাৰ লগ্নাধিপতি শনিও কেন্দ্ৰত আছে চতুৰ্থ স্থানত, তাৰপিছত চতুৰ্থ অধিপতি শুক্ৰও আছে, সপ্তম অধিপতি শনিও আছে আৰু দশম অধিপতি মংগলো কেন্দ্ৰত আছে। এখন ৰাজসিংহ যুগ আৰু ছত্ৰপতি সম্ৰাটৰ শুৱনিৰ নিচিনা প্ৰভাৱশালী শুৱনি হিচাপে দেখা যায়। আৰু লগতে তেওঁৰ কি হৈছে, দশমত ৰবি আৰু বৃহস্পতি বহাৰ কাৰণে তেওঁ শুৱনিখনত সদায় তেওঁ গভৰ্ণমেণ্টৰ পৰা সদায় ফেভাৰ পাই গৈছে, তেওঁ ফেভাৰ পাইছে। তেওঁ গভৰ্ণমেণ্টে তেওঁ এগেইনষ্টত যাবলৈ ক্ষমতা কৰা নাই, গভৰ্ণমেণ্টে তেওঁ এগেইনষ্টত যোৱা নাই আজিলৈকে। কাৰণ তেওঁৰ গভৰ্ণমেণ্টৰ চবচে বেছি ইম্পৰ্টেণ্ট প্লেনেট ছান আৰু জুপিটাৰ দুটাই দশমত বহি থকাৰ কাৰণে তেওঁক গভৰ্ণমেণ্টে সদায় সন্মান দি গৈছে আৰু তেওঁক এগেইনষ্টত আজিলৈকে যিকোনো চৰকাৰে তেওঁ এগেইনষ্টত আজিলৈকে একো কথা মাত মাতিব পৰা নাই। আৰু তাৰপিছতে তেওঁ যোনটো কথা কয় একদম ষ্ট্ৰেইট ফৰৱাৰ্ড কথা কয় আৰু যোনটো কথা কয় মানুহৰ বুকুত চুই যায়, কাৰণ তেওঁৰ দ্বিতীয় অধিপতি গ্ৰহটো বহুত বেছি ষ্ট্ৰং। আৰু লগতে তেওঁৰ গোটেই শুভ গ্ৰহ বৃহস্পতি, শুক্ৰ, বুধ গোটেই শুভ গ্ৰহকেইটাই তেওঁ চতুৰ্থ স্থানত বহি থকা শনিক দৃষ্টি দিছে, আৰু চতুৰ্থ অধিপতি শনিক দৃষ্টি দিছে। এইটো হৈছে লগ্নাদি যোগ বুলি কয়। লগ্নাধিপতিক যদি গোটেই শুভ গ্ৰহকেইটা চায় তেতিয়াহ'লে লগ্নটোক বহুত বেছি ষ্ট্ৰং কৰে, আৰু লগ্নটোক বহুত বেছি ষ্ট্ৰং কৰিলে তেওঁ মানে এজন প্ৰভাৱশালী ব্যক্তি বনা দেখা গৈছে বহুতবিলাক ক্ষেত্ৰত। যেনেকৈ ইন্দিৰা গান্ধী শুৱনিটো এইটো আছে, তেনেকৈ বেলেগ বেলেগ ধৰণৰ ব্যক্তি যোনবিলাক বহুত বেছি পাৱাৰফুল ব্যক্তি তেওঁলোকৰ শুৱনি দেখা গৈছে লগ্নাদি যোগ, আৰু তেওঁৰ শুৱনিখনতো লগ্নাদি যোগ আছে, যাৰ কাৰণে তেওঁ বহুত বেছি প্ৰভাৱশালী আৰু বহুত বেছি শক্তিশালী ব্যক্তি হিচাপে গণ্য কৰা। আৰু 5টা গ্ৰহ কেন্দ্ৰত মানে দশম স্থানত থকাটো এটা আমেজিং বুলি ক'ব পৰা যায়, কাৰণ সেইকাৰণে তেওঁ আজি ৰাজ সন্মান আৰু ৰাজমান প্ৰাপ্তি কৰিবলৈ সক্ষম হ'ল। এইখনত কোৱা গৈছে যে তেওঁ চন্দ্ৰ নিজ হয়, দশমত চন্দ্ৰ নিজ হৈ আছে, কাৰণ চন্দ্ৰ বৃশ্চিক ৰাশিত নিজ হৈ যায়, কিন্তু চন্দ্ৰৰ লগত শুক্ৰ বহাৰ কাৰণে সেই নিজ ভং ৰাজযোগৰ প্ৰতিফলিত হৈছে। কাৰণ চন্দ্ৰৰ লগত যেতিয়া শুক্ৰ বহে তেতিয়া সেই নিজতাটো ভং হৈ যায়, আৰু চন্দ্ৰৰ লগত শুক্ৰ বহাৰ পাছত সেই গ্ৰহটো এতিয়া নিজ অৱস্থাত নাথাকে। আৰু নিজ অৱস্থাত যদি চন্দ্ৰ থাকিলে হয় তেওঁ ইমান বেছি
বুদ্ধি মানে ক্ষমতাশালী বা ধৰি লওক ইমান বেছি ক্ৰিয়েটিভ মাইণ্ড নহ'লহেঁতেন, কাৰণ চন্দ্ৰই আমাৰ ব্ৰেইনটো ৰুল কৰে, আমাৰ মগজিক শক্তিটো ৰুল কৰে, আৰু চন্দ্ৰই আমাৰ থিংকিং কেপাচিটিটো ৰুল কৰে। চন্দ্ৰ যদি নিজ হ'লহেঁতেন তেতিয়াহ'লে ইমান বেছি ইম্পৰ্টেণ্ট হয় প্লেনেটটো। আৰু চন্দ্ৰ যিমানে শক্তিশালী হ'ব, যিমানে সবল হ'ব, সিমানে মানুহৰ ক্ৰিয়েটিভনেছ আৰু ক্ৰিয়েটিভ থিংকিং লগতে প্লেফুল তেওঁ সদায় হাঁহি ফূৰ্তি ধেমালি কৰি থাকিয়ে ভাল পায়, আৰু তেওঁ তেনেকৈয়ে আছিলে। তেওঁ শনিখনত থকা গোটেইকেইটা গ্ৰহই বহুত বেছি প্ৰভাৱশালী হোৱাৰ কাৰণে তেওঁ গোটেই জীৱনটোতে তেওঁ এজন লাইমলাইটত থাকিলে, আৰু লগতে কিছুমান বিতৰ্কতো থাকিলে, কাৰণ তেওঁৰ কেতুৰ অৱস্থাটো 6th হাউচত দেখা গৈছে। জানে যোনে কেতু যদি ষষ্ঠ থাকে তেতিয়া বিতৰ্ক সৃষ্টি হয় কেতিয়াবা কিছুমান কাৰণত, কাৰণ কেতু ষষ্ঠত চন্দ্ৰ ৰাশিত থকাৰ কাৰণে বিতৰ্কত কেতিয়াবা মাজে মাজে আহে। কিন্তু লগতে তেওঁ যে ইমান গোটেই জীৱনটো এটা প্ৰভাৱশালী ব্যক্তি হিচাপে থাকিলে, কাৰণ তেওঁ শনিখনত ইমানেই বেছি পাৱাৰ আছে, ইমানেই বেছি শক্তি আছে, আৰু লগতে তেওঁ গোটেই শুভ গ্ৰহকেইটা 10ম স্থানত থকাৰ কাৰণে তেওঁ প্ৰফেশ্যনেলি সদায় গ্ৰ'থ থাকিলে, তেওঁ কৰ্মক্ষেত্ৰত সদায় ব্যস্ত থাকিলে। তাৰপিছত তেওঁ যদি 4ৰ্থ স্থানটো আমি যদি ভালকৈ চাওঁ তেতিয়া দেখিব যে তেওঁ লগ্নটিপৈ শনি আহি পেলাই 4ৰ্থ স্থানত বহি আছে, যিহৰ কাৰণে তেওঁ মাতৃভূমি বা নিজৰ ঘৰখনৰ প্ৰতি ইমান এটা মৰম আছিলে, কাৰণ 4ৰ্থ স্থানটোৱে নিজৰ ঘৰখন, নিজৰ মাটিখিনি বা নিজৰ জন্ম জেগাটো বুজায়। সেইকাৰণে তেওঁ নিজৰ জন্ম জেগাটো কেতিয়াও এৰি যাব বিচৰা নাছিলে। লগতে 4ৰ্থ স্থানত থকা শনিক ইমানকেইটা শুভ গ্ৰহৰ দৃষ্টি থকাৰ কাৰণে তেওঁ প্ৰপাৰ্টি ৱাইজ বা ধৰি লওক ঘৰ ৱাইজো বহুত বেছি আছিলে। বাহিৰতো তেওঁ ঘৰ কেইবাটাও, আৰু লগতে তেওঁ আৰু নতুনকৈ এটা তেওঁ গৃহ নিৰ্মাণো কৰি আছিলে, আৰু তেওঁ ভালেখিনি অসমখনৰ কাৰণে কৰি থৈ গ'ল। আৰু লগতে তেওঁ 4ৰ্থ স্থানত থকা শনিৰ কাৰণে, প্ৰভাৱশালী শনি থকাৰ কাৰণে তেওঁ নিজৰ জেগাটুকুৰা, নিজৰ মাটিটুকুৰাক লৈ পেলাই বহুত বেছি মৰম আছিলে, আৰু নিজৰ ঘৰখন এৰি পেলাই কেতিয়াও তেওঁ দূৰলৈ যাব বিচৰা নাছিলে। তাৰপিছত আমি যদি শত্ৰু ঘৰটো চাবলৈ বিচাৰোঁ, তেতিয়া তেওঁ দেখিছোঁ যে আমি 6th লৰ্ড, যোনটো শত্ৰু, আমি য'ত শত্ৰু চাওঁ, আৰু লগতে দ্বাদশ স্থানটো যোনটো যাকো আমি শত্ৰুৰ কাৰণে চাওঁ, তেওঁ দেখিছোঁ যে আমি শত্ৰুৰ কাৰণে যদি চাওঁ, 6th লৰ্ডটোৰ কাৰণে চাওঁতে আমি দেখিম যে তাত কেতু বহি আছে। কেতুৱে দেখা যায় যে যোনবিলাক শত্ৰু আছে তেওঁ কেতিয়াও তেওঁ মুখৰ আগত গৈ পেলাইতো তেওঁ নেদেখায়, দুশ্মনীয়ে কেতিয়াও নেদেখায়, কিন্তু তেওঁক লুকাই বহুত বেছি আঘাত কৰিবলৈ চেষ্টা কৰে। আৰু তাৰ লগতে চন্দ্ৰ আহি পেলাই 10ম স্থানত বহি আছে। তো মেইনলি তেওঁ শত্ৰুতা, তেওঁক কৰ্মজীৱনক লৈ পেলাই বা তেওঁ প্ৰফেশ্যনক লৈ পেলাই বহুত বেছি শত্ৰুতা হোৱা দেখা যায়। তেওঁ 8ম ঘৰটোক যদি এনালাইচিছ কৰোঁ, 8ম ঘৰটোৱে আমাৰ মৃত্যুৰ কাৰণটো বুজা যায়। মৃত্যু কেনেকৈ হ'ব পাৰে বা মৃত্যু কিয় হৈছে তাৰ কথা যদি আমি এনালাইচিছ কৰোঁ, দেখিম যে তেওঁৰ 8ম ঘৰত মংগলৰ দৃষ্টি আছে, যোনটো এটা এক্সিডেণ্টেল প্লেনেট। মংগলে সদায় এক্সিডেণ্ট কৰে, আৰু তাত ৰাহুৰো দৃষ্টি আছে। তো ৰাহু আৰু মংগলৰ দৃষ্টি থকাৰ কাৰণে তেওঁ যিহেতু পানী ৱাটাৰ লগত ৰিলেটেড এক্সিডেণ্টত তেওঁ ডেথ হৈছে বুলি কৈছে, কিন্তু তেওঁ ক'ৰবাত কিবা চিটিঙো হৈছে, তেওঁক মানে জানি বুজিও কিছুমান চিট কৰি পিনেও তেওঁ ডেথ হোৱাৰ সম্ভাৱনা আছে, কাৰণ ৰাহুৱে সদায় চিটিং বুজায়। আৰু যেতিয়া ৰাহুৰ যোনটো 9ম দৃষ্টি সেইটো 8মত পৰিছে, আৰু লগতে মংগলৰ যোনটো 8ম দৃষ্টি সেইটো 8মত পৰিছে, এইটো এটা আটাইতকৈ বেছি গোপনীয় থাকিব, কাৰণ ৰাহু চিটিঙো বুজায়, লগতে ৰাহুৱে সদায় ছিক্ৰেটো বুজায়। তো ছিক্ৰেচিটো সদায় থাকিব, যে ধৰা পাবলৈ অলপ কষ্ট হ'ব যে কোনে এই কামটো কৰিছে বা কেনেকৈ তেওঁ ডেথ হৈছে, সেইটো সদায় এটা গোপনীয় বিষয় হিচাপে থাকি যাব। কাৰণ ৰাহুৰ যোনটো 9ম দৃষ্টি সেইটোৱে তাক কেতিয়াও উলিয়াই আহি পেলাই বা আমাৰ ব্যক্তিসকলৰ মাজত আহি পেলাই দিগদাৰ দিব পাৰে, কিন্তু কিছুমান ক্ষেত্ৰত যদি চেষ্টা কৰা হয় তেতিয়া সক্ষম হ'ব পাৰে, কিন্তু এই এটা ছিক্ৰেট হিচাপে থাকি যোৱাৰ সম্ভাৱনা আছে। আৰু লগতে মংগলৰ যোনটো 8ম দৃষ্টি আছে, সেইটো কাৰণে এইটো এটা এক্সিডেণ্টেল ডেথ হিচাপে গণ্য কৰা হ'ব পিছতকৈ। কিন্তু আমি বিচাৰোঁ যে তেওঁ যোনজনে এই কামটো কৰিছে, বা ধৰি লওক তেওঁ যোনে অৱহেলা কৰিলে, চিট কৰিলে তেওঁৰ লগত, তেওঁ যাতে ধৰা পৰে আৰু তেওঁ উচিত শাস্তি পোৱাটো আমি বিচাৰোঁ, কাৰণ জুবিন দা আমাৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট আছিলে, আৰু আমি বিচৰা নাছিলোঁ যে তেওঁক আমি ইমান সোনকালে হেৰুৱাম বুলি। আৰু তেওঁ মেইনলি মৃত্যুৰ দশাটো যদি আমি চাওঁ, শুক্ৰৰ মহাদশাত আৰু বৃহস্পতিৰ অন্তৰ্দশাত তেওঁ মৃত্যু হৈছে। আৰু ইয়াত যদি আমি শনিখনত যদি আমি মন কৰোঁ, তেতিয়াহ'লে শুক্ৰৰ মহাদশাটো ইমান এটা একো দিগদাৰী নাছিলে, কিন্তু তেওঁ যোনটো গ্ৰেচ কান এখন শনি থাকে, যোনখন D3 বুলি কয়। D3ৰ আমি যদি যোনটো 8th হাউচটো এনালাইচিছ কৰোঁ, তেতিয়া D3 8th হাউচৰ যোনটো 22ৱাঁ ৰেকাউণ্ট বুলি কয়, 22ৱাঁ ৰেকাউণ্টটোৰ প্লেনেট যোনটো অধিপতি বনে, সেই অধিপতি গ্ৰহটোৰ দশাত ব্যক্তিজনৰ অঘটন ঘটিব পাৰে।
তেনেদৰে আমি যদি চাওঁ তেওঁ যোনটো 22 ডিকাৰ্ণ হৈছে তেওঁৰ অধিপতি হৈছে শুক্ৰ আৰু শুক্ৰৰ দশা চলি আছিলে মাৰক অধিপতি যোনটো হৈছে বৃহস্পতি আৰু লগতে তেওঁ যোনটো অষ্টম অধিপতি গ্ৰহ হৈছে সেইটো হৈছে বুধ আৰু যদি অষ্টম অধিপতি গ্ৰহৰ লগত যদি তাৰ পৰস্পৰ শত্ৰু যদি বহে তেতিয়া তাৰ দশাটো তেওঁৰ মৃত্যু হোৱাৰ সম্ভাৱনা থাকে তেনেদৰে বৃহস্পতিটো মাৰক আগৰপৰা হয় আৰু লগতে অষ্টম অধিপতি বুধৰ লগত বহাৰ কাৰণে দেখা গ'ল যে তেওঁৰ বৃহস্পতিৰ অন্তৰ্দশাত তেওঁৰ মৃত্যু হৈছে আৰু তাৰপিছত যদি আমি তেওঁ ভালকৈ চাওঁ এখন শুৱনিত দশম স্থানত যোনকেইটা ৰাজযোগৰ নিৰ্মাণ হৈছে সেই ৰাজযোগ এটা হৈছে চন্দ্ৰৰ লগত বৃহস্পতি থকাৰ কাৰণে তেওঁ শুৱনিখনত জীৱযোগ লগতে গছ কেঁচেৰী যোগ দেখা গৈছে বুধৰ লগত ৰবি থকাৰ কাৰণে তেওঁ শুৱনিখনত বুধাদিত্য যোগ দেখা গৈছে তাৰপিছত চন্দ্ৰৰ লগত শুক্ৰ থকাৰ কাৰণে শুৱনিখনত লক্ষ্মীনাৰায়ণ যোগো আছে আৰু লগতে চন্দ্ৰৰ লগত বুধ থকাৰ কাৰণে তাৰপিছত নাৰায়ণ যোগো আছে শুৱনিখনত আৰু তাৰপিছত 5টা গ্ৰহ দশমত থকাৰ কাৰণে দশমস্থ ৰাজযোগো দেখা গৈছে শুৱনিখনত এনেকুৱা বহুত বেছি প্ৰভাৱশালী হওক আৰু ভালেখিনি আছে আৰু সেইখিনি যুগৰ কাৰণে কিছুমান নিগেটিভ যোগো দেখা গৈছে কিছুমান পজিটিভ যোগ চবচে মেক্সিমাম আছে আৰু নিগেটিভ যোগ এটা দুটামান দেখা গৈছে শুৱনিখনত আৰু সেই পজিটিভ যোগখিনি থকাৰ কাৰণে আজি তেওঁ বিশ্ববিখ্যাত হ'বলৈ সক্ষম ডেথৰ পিছত যোনটো নেম ফ্ৰেম বা ধৰি লওক ইমান বেছি সন্মান প্ৰাপ্তি কৰাৰ মেইন ৰিজনটো চাবলৈ গ'লে আমি দেখিবলৈ পাম যে তেওঁ অষ্টম অধিপতি গ্ৰহ যোনটো হৈছে বুধ সি আহি পেলাই দশম স্থানত বহিছে আৰু দশম স্থান হৈছে মান সন্মান প্ৰাপ্তি কৰা তাৰপিছত সেইটো কথা তাৰপিছত লগতে অষ্টম অধিপতি বুধৰ লগতো ৰবি বহি আছে যোনটো এটা বুধাদিত্য যুগ বনাইছে পিছতকৈ দেখা গ'লে যে অষ্টম অধিপতি বুধৰ লগত আছে বৃহস্পতি শুক্ৰ চন্দ্ৰ তো ইমানকেইটা শুভ গ্ৰহ থকাৰ কাৰণে তেওঁ মৃত্যুৰ পিছত বহুত বেছি মানুহে তেওঁক মান সন্মান আৰু লগতে তেওঁ থাকোঁতেও বহুত বেছি ব্যক্তিসকলে মান সন্মান আৰু সদায় আমি মান সন্মান কৰি আহিছোঁ কিন্তু তেওঁ মৃত্যুৰ পিছত যোনটো অসমত এটা শোকৰ পৰিৱেশ বা দেখা গৈছে যে হাজাৰ লাখ মানুহ ৰাস্তালৈ ওলাই আহিছে তেওঁক শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণে সেইটো কাৰণে তেওঁৰ মেইন ৰিজনটো হৈছে যে তেওঁ 8th লৰ্ড যোনটো বুধ সি শুভ গ্ৰহৰ লগত দশম স্থানত বহি থকাৰ কাৰণে তেওঁ ইমান এটা সন্মান প্ৰাপ্তি কৰিবলৈ সক্ষম হৈছে